মৰ্নিং কি খবৰ আপোনালোকৰ আশা কৰো ভালে আছে আপোনালোকক মোৰ চেনেলৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছো কুঁহিয়াৰ গৱেষণা কেন্দ্ৰ বুঢ়ালিকচত কয় যিটো খুমঠাইত আছে তালে যাওঁ ভাবিলো আপোনালোককো দেখুৱাও তাৰ পৰিৱেশটো তেনেহলে চাই থাকিব ভিডিঅটো মই গৈ পাই লগ পাই আছো তাত গাঁও চাৰিআলিৰ পৰা কুৰালগুৰি আহিলো কুৰালগুৰিৰ পৰা ৰাইট সাইডে সোমাই যাব লাগিব তালে যাবলৈ হলে গৈ আছো গৈ পাই দেখুৱাই থাকিম আপোনালোকক ভিডিঅ'টোত চাই থাকিব বৰ্তমান আহি পাই গলো হি খুমঠাই বুঢ়ালিকচনত থকা কুঁহিয়াৰ গৱেষণা কেন্দ্ৰটোত এতিয়া ভিতৰলৈ যাওঁ তাৰ পৰিৱেশটো চাম আপোনালোককো দেখুৱাম চাই থাকিব ভিডিঅ'টো বৰ্তমান আহি পাই গলো কুঁহিয়াৰ গৱেষণা কেন্দ্ৰত এয়া চাওক এয়া গেটৰ সন্মুখতে এয়া ভিতৰলৈ সোমাই যোৱা গেট এখন বৰ্তমান এই অফিচটোলৈকে আহিছিলোঁ এই কাৰ্যালয়টো হয় ইয়াৰ কিবা এটা কামৰ কাৰণে অহা হৈছিলে ইয়ালৈ এই অফিচৰ ফ্ৰণ্টত আৰু এতিয়া কামটো কৰি লওঁগৈ আৰু দেখুৱাম এই বুঢ়ালিকচনৰ গোটেই পৰিৱেশটো আপোনালোকক ইমান ধুনীয়া পৰিৱেশ চাওকচোন কিবা আহিয়ে ভাল লাগি গৈছে গোটেই সেউজীয়া ধুনীয়া পৰিৱেশটো গোটেইখন সেউজীয়াৰে ভৰি আছে ইয়াত পৰিৱেশত সঁচাকৈ খুব ভাল লাগে দেই আজি মই ইমান বছৰ হ'ল দেৰগাঁৱত থকা ইয়ালৈ আহি পোৱা নাছিলোঁ আজি কিবা এটা কামৰ বাবেহে আহিবলগীয়া হ'ল আৰু ইমান ধুনীয়া সুন্দৰ পৰিৱেশ এটা দেখিবলৈ পালোঁ আৰু লগতে আপোনালোককো দেখুৱাইছোঁ ইমান ধুনীয়া সেউজীয়া চাওক ইয়াৰ গোটেই পৰিৱেশটো কেতিয়াবা ইয়াত আহি চাওঁ বুলিলে আপোনালোকেও আহিব পাৰে চাবৰ কাৰণে ইয়াৰ গোটেইখনতে কুঁহিয়াৰ খেতি কৰি থোৱা আছে ইফালে এইবিলাক মাটিবিলাক খান্দি থৈছে কুঁহিয়াৰৰ গুটিবিলাক সংৰক্ষণ কৰি ৰখা হয় এইটো ৰুমত এয়া গৈ আছোঁ চাবৰ কাৰণে আপোনালোককো দেখুৱাম ইয়াত চাই থাকিব চাওক কুঁহিয়াৰৰ পৰা গুটিৰ পৰা যিবিলাক পুলিবিলাক কৰিছে ক'ৰ হয় এইবিলাক অঁ আমাৰ ইয়াৰ নহয় নি অঁ বাহিৰৰ পৰা আনিছে অঁ অঁ কুঁহিয়াৰ গুটিৰ পৰা হয় ন সৰু হৈ আছে এতিয়া কুঁহিয়াৰ সৰু হৈ আছে আকৌ প্ৰতিটো পুলি আমি পলিথিনত এটা এটাকৈ মানে ৰুম হয় ৰুই পেলাই অকণমান ডাঙৰ হ'ব তেতিয়া ফিল্ডত লাগিম এইটো নতুন পদ্ধতি নহয় এইটো এই ষ্টাৰ্টিঙৰ চলি আছে মই যেতিয়া মোৰ 85তে আছোঁ তেতিয়াৰ পৰা এই কামটো কৰি নতুন জাতৰ সৃষ্টি চব কুঁহিয়াৰৰ গুটিৰ পৰা কুঁহিয়াৰৰ খেতি কৰিছে এইদৰে সংৰক্ষণ কৰিছে তাৰ পৰা ক্ৰছ কৰি নতুন জাতৰ সৃষ্টি কৰিব এয়া প্ৰথমবাৰ দেখিলোঁ এয়া কুঁহিয়াৰৰ খেতি এয়া ডাঙৰ হৈছে চাওক তাত সংৰক্ষণ কৰি আহিছে এইবিলাক ৰুইছিলে এইবিলাক ইমান ডাঙৰ হ'লগৈ হৈছে চাওক এয়া লিখি থৈছে ব্ৰিডাৰ্ছ চিডছ বুলি আমি সাধাৰণতে ডালৰ পৰা কুঁহিয়াৰ হোৱাহে দেখিছোঁ ইয়াতে গুটিৰ পৰাও হয় এখন কুঁহিয়াৰ খেতি কৰিছে এইবিলাকৰ পৰা ক্ৰছ কৰি বিভিন্ন প্ৰজাতিৰ কুঁহিয়াৰৰ সৃষ্টি কৰে এইটো বৰাক প্ৰজাতিৰ কুঁহিয়াৰ গুটিৰ পৰা ৰুইছে এইখিনি খেতি কৰিছে এয়া কুঁহিয়াৰৰ গুটিৰ পৰা কৰা খেতি এইটো এটা পুখুৰী হয় ইয়াতে হাঁহবিলাক চৰি আছে এয়া খেতি কৰিবৰ বাবে ট্ৰেক্টৰেৰে হাল বাই আছে বহুত ডাঙৰ এৰিয়া এইটো এয়া ধান বন্ধাকবি চব কৰি আছে সেইফালে দিছে আমাক খাবৰ বাবে এতিয়াতো খাব নোৱাৰোঁ ৰোজা ৰাখি আছোঁ বৰ্তমান ইফতাৰৰ পাছত খাম আৰু ঘৰত গৈ
ইয়ালৈ আহি বহুত নেদেখা বস্তু দেখিলোঁ। কুঁহিয়াৰ আমি সদায় ডালৰ পৰা ৰুই দিলেই হোৱা দেখিছিলোঁ, কিন্তু ইয়াত আহিহে দেখিলোঁ প্ৰথমবাৰ গুটিৰ পৰাও কুঁহিয়াৰ হয় আৰু সংৰক্ষণ কৰি ৰাখিছে গুটিবিলাক আনি চালোঁ। আজিহে ফাৰ্ষ্ট টাইম দেখিলোঁ আৰু নাছিলোঁ ইয়ালৈ যে অহা হ'ব বুলি। আজি বিশেষ কামটো থকাৰ বাবে আহিলোঁ আৰু লগতে আপোনালোককো দেখুৱালোঁ ইয়াৰ পৰিৱেশটো। খুবেই সুন্দৰ পৰিৱেশ আৰু সকলোবিলাক সেউজীয়াৰ মাজত থাকিলে এনেও ভাল লাগে। গোটেইখন সেউজীয়া ইয়াত। আজি ইয়ালৈ আহি খুবেই ভাল লাগিলে। বৰ ধুনীয়া সেউজীয়া পৰিৱেশ এটাৰ মাজত অকণমান সময় অতিবাহিত কৰিলোঁ। কিবা এটা কামৰ বাবে অহাৰ বাবে ইমান ধুনীয়া পৰিৱেশ এটাও দেখিবলৈ পালোঁ। আপোনালোককো এই ধুনীয়া সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত থকা কুঁহিয়াৰ গৱেষণা কেন্দ্ৰটো দেখুৱালোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু যদি ভাল লাগিলে মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব কেনে পালে ভিডিঅ'টো। আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো অল কৰি দিব। আকৌ এটা নতুন ব্লগ ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ। আজিলৈ আহোঁ, বাই বাই।